এছিয়া ষ্টেডিয়ামত আৰ বনাম কেকেআৰৰ হাই ভল্টেজ মেচ। ঘৰুৱা খেলপথাৰত পৰাস্ত ৰিয়ান বাহিনী। কলকাতাৰ বেটাৰ কুইণ্টন ডিককৰ দুৰ্দান্ত প্ৰদৰ্শন। বুধবাৰে বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত প্ৰায় 40,000 দৰ্শকে উপভোগ কৰিলে IPL 2025ৰ এখন ৰোমাঞ্চকৰ মেচ। খেলখনৰ অন্যতম আকৰ্ষণ আছিল ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা অসম সন্তান ৰিয়ান পৰাগ। ঘৰুৱা খেলপথাৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰিয়ানৰ অধিনায়কত্ব কেনে হ'ব সেয়া ষ্টেডিয়ামত বহি চোৱাৰ হেঁপাহ সকলোৰে। সন্ধিয়া 4:30 বজাত প্ৰৱেশদ্বাৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়াৰ পাছতে ষ্টেডিয়ামলৈ ফুটবলে দৰ্শকৰ। ঘৰুৱা খেলপথাৰত ঘৰুৱা দলটোক সমৰ্থন কৰিবলৈ ৰাজস্থান ৰয়েলছৰ অনুৰাগীসকল বৰ্ষাপাৰালৈ অহাৰ সমান্তৰালভাৱে এছিয়া ষ্টেডিয়ামলৈ আহিল কেকেআৰৰ দৰ্শকসকলো। খেলপথাৰত নমাৰ পূৰ্বে বিলাসী বাহনেৰে ষ্টেডিয়ামত আহি পদাৰ্পণ কৰিলে দুয়োটা দলৰ ক্ৰিকেটৰ মহাতাৰকাসকল। দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত হ'ল গুলপীয়া হৈ পৰা এছিয়া ষ্টেডিয়ামৰ বাহিৰ ভিতৰ। সন্ধিয়া 7:30 বজাৰ লগে লগে বেটিঙৰ বাবে ক্ৰিজত নামিল ৰিয়ান বাহিনী। অপেনাৰ হিচাপে আহিল ৰয়েলছ দলৰ দুই দুৰ্ধৰ্ষ বেটাৰ সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱাল। পিছে 11টা বলত 13 ৰান স্ক'ৰ কৰি ক্ষান্ত থাকিল সঞ্জু চেমছন। এইবাৰ বেটিং বিক্ৰমৰ বাবে খেলপথাৰত ভৰি দিলে লোকেল বয় ৰিয়ান পৰাগে। পিছে ঘৰুৱা খেলপথাৰ হ'লেও ৰিয়ান পৰাগে বেছি সময় তিষ্ঠিব নোৱাৰিলে ক্ৰিজত। 15টা বলৰ বিপৰীতে 25 ৰান কোবাই পেভিলিয়নমুখী হ'ল অধিনায়ক ৰিয়ান। ৰিয়ানৰ চুটি ইনিংছত আছে 3টাকৈ ছিক্সাৰৰ সমাহাৰ। ৰিয়ান আউট হোৱাৰ পাছতে কাহ পৰি জিন যোৱাৰ অৱস্থা হ'ল এছিয়া ষ্টেডিয়ামত বহি থকা ৰয়েলছ অনুৰাগীৰ মাজত। ইপিনে অপেনাৰ হিচাপে আহি যশস্বীয়ে 24টা বলত 29 ৰান কৰিয়েই ক্ষান্ত থাকিল। উইকেট কিপাৰ বেটাৰ ধ্ৰুৱ জুৱেলে ৰাজস্থান ৰয়েলছৰ হৈ খেলিলে 28টা বলত 33 ৰানৰ সৰ্বাধিক ইনিংছ। মুঠতে কেকেআৰৰ বলাৰৰ ত্ৰাসত তছনছ হ'ল নীতিশ ৰাণা, ৱানিন্দু হাছাৰাংগা, শুভম দুবে, চিমৰান হেটমেয়াৰৰ দৰে ৰয়েলছ দলৰ কেইবাজনো তাৰকা। কঠিন সময়ত বহু যুঁজ দি অৱশেষত কেকেআৰৰ সন্মুখত আৰ দলে বান্ধি দিলে 152 ৰানৰ সহজ বিজয় লক্ষ্য। কিন্তু ৰাজস্থান ৰয়েলছৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰি 17.3 অভাৰতে বিজয় লক্ষ্যত উপনীত হ'ল আজিংক্য ৰাহানেৰ নেতৃত্বৰ দল কেকেআৰ। কুইণ্টন ডিককৰ বেটৰ পৰা বৰশিল 61টা বলত অপৰাজিত 97 ৰান। মাত্ৰ 3 ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হ'ল ডিকক। তেওঁৰ ইনিংছত আছে 8টা 4 আৰু 6টা ছিক্সাৰৰ সমাহাৰ। কুইণ্টন ডিককৰ দুৰ্দান্ত প্ৰদৰ্শনত দিক-বিদিক হেৰুৱালে ৰয়েলছ দলৰ বলাৰে। ফলত ৰিয়ান বাহিনীক হৰুৱাই 8 উইকেটত জয়ৰ মালা পিন্ধিলে কেকেআৰ দলে। 97 ৰানৰ দুৰ্দান্ত ইনিংছ খেলা কেকেআৰৰ খেলুৱৈ কুইণ্টন ডিককে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। ইফালে আৰ দলৰ অধিনায়ক ৰিয়ানে 4 নম্বৰ অভাৰত বলিং কৰি থাকোঁতেই বৰ্ষাপাৰাত ঘটিল এক অঘটন। খেল চলি থাকোঁতেই নিৰাপত্তাৰক্ষীৰ বেহু ফালি খেলপথাৰলৈ সোমাই আহিল এজন ৰিয়ানৰ উন্মাদ অনুৰাগী। দৌৰি দৌৰি আহি ভৰি চুই সেৱা কৰাৰ লগতে অনুৰাগীজনে ৰিয়ানক কিছু সময়ৰ বাবে ধৰিলে সাৱটি। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে দেশজুৰি ভাইৰেল হৈ পৰিল এই দৃশ্য। উল্লেখ্য যে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে হতাশ মনেৰে ষ্টেডিয়াম এৰিলে ৰাজস্থান ৰয়েলছৰ হাজাৰ হাজাৰ দৰ্শকে। কিন্তু সকলোৱে আশা কৰিছে অহা 30 মাৰ্চত বৰ্ষাপাৰাত ৰিয়ানৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি অসমবাসীক জয়ৰ উপহাৰ দিব ৰাজস্থান ৰয়েলছে। জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।